নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি চৰকাৰী ঘৰলৈ এখন গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহৰ বাবে চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰা হৈছে নতুনকৈ আবেদন প্ৰক্ৰিয়া। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, চৰকাৰৰ ফালৰ পৰা কি আপডেট প্ৰদান কৰিছে সেয়া আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0। তো চৰকাৰে চৰকাৰী ঘৰলৈ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে 1 কোটি দুখীয়াসকলক চৰকাৰে নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো ইয়াতে কিন্তু লিখা আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন started for 1 crore new houses। তো ইয়াতে কোৱা যে 1 কোটি দুখীয়াসকলক চৰকাৰী ঘৰ প্ৰদানৰ লক্ষ্যে ভাৰত চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিৰ অনলাইন এপ্লিকেশ্যন। তাৰপিছত কৈছে এলিজিবল পিপল কেন অনলাইন এপ্লাই টু এভেইল বেনিফিটছ অফ দ্য স্কিম টু ফিল দেয়াৰ হাউজিং ড্ৰিম। ফৰ মোৰ ইনফৰমেশ্যন প্লিজ কণ্টেক্ট ইয়ৰ কনচাৰ্ণ ULB by DA। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনালোকৰ বাবে আহি গৈছে সোণালী সুযোগ। তো ভাৰত চৰকাৰে নতুনকৈ প্ৰদান কৰিব 1 কোটি দুখীয়াসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিৰ চৰকাৰী ঘৰ। তো আপোনালোকে যদি নগৰ অঞ্চলত বসবাস কৰে তেন্তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিত আবেদন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰে। তো এই সম্বন্ধে আৰু কিবা জানিব লগা থাকিলে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।